নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, বহুদিনৰ মূৰত মোৰ ইউটিউব চেনেলটো স্বাগতম জনাইছোঁ। মই অবিনাশ ডেকা। আজি আমি এটা বৰিং পাৰ্টিক যাই আছোঁ। একচুৱেলি বৰিং পাৰ্টি পিকনিক অফিচ টাইপৰ পৰা হ'লে বৰিং পাৰ্টি হয়। আজি আছে হিৰকো আহিছে, অফিচ টাইপ নহয়, এই ৰুমি আছে আহি দিছে। বাকীকেইটাক চাই লওক। এতিয়া মেইন কথাটো হ'ল এটা চাউণ্ড বক্স লৈছিল। চাউণ্ড বক্সটো হণ্ডাটো বেয়া হৈছে, হণ্ডাটো বেয়া হৈছে। চব আমাৰ এই গৌতম ৰঘু এখেতে মানে এই পিকনিকৰ সময়ত এটা বস্তু বৰ প্ৰব্লেম, হণ্ডাই হওক বা বক্সেই হওক, মানে কেনেহেন হয় জানে, আপোনাৰ বিয়া এই বহাগ বিহুৰ সময়ত যেনেকৈ আপোনাৰ চাউণ্ড ছিষ্টেমৰ প্ৰব্লেম হয়, ছেম চিটুৱেশ্যন হয়। যাৰ কাৰণে আমি এই চিটুৱেশ্যন আমিও ভুগিছোঁ। যাতে আমি কি সৰ্থেবাৰীত ৰুমি ল'ব, তাইৰ দেউতাকৰ দোকান আছে। গতিকে ভিডিঅ'টো চাই থাকক। বহুত কষ্টৰ মূৰত সৰ্থেবাৰীত দোকানীক তোলে আমি এটা টেমা এটা ল'লোঁ। চৰি দেখাই দিয়া টেমা দেখাব নোৱাৰোঁ। আৰু আমাৰ গৌতম প্ৰভুন বৰ অসৎ কৰিছে, মানে কম দক পাছত আপোনালোকক মনে মনে হায়েতো খোলাকৈ ক'ব নোৱাৰিলে কালু ডক পিকনিক প্লেচ আই ভূটান চকী আই মানুহ আহিছে। কেনে লাগছে ভিউটো? গৰু নাই ৰ মানুহ আহিছে। বা অলপ বক্সটো ল'ব লাগিব তাতে। আৰু ভিউটো মজা ইয়াৰ পৰা। আমি যাম অলপ এই বস্তুবিলাক নামি লওঁ। বস্তুবিলাক আমি সৰু গাড়ী দিছোঁ, কেইজনমানে আহিছোঁ অফিচৰ পৰা। বস্তুবিলাক আমি নামি লওঁ। নামি লোৱাৰ পাছত আৰু হ'ব আৰু পিকনিক ষ্টাৰ্ট। তো চাই থাকক ভিডিঅ'টো। ব্ৰেকফাষ্ট কৰা আছে ধুনীয়াৰ আপোনাৰ মানুহ ইয়াতে দেখাইছোঁ আৰু নাচা মানুহ মানে একদম ঘামি গ'লোঁ। সেইকাৰণে এই খুলি দিলোঁ আৰু ধুনীয়াৰ এইপিনে আপোনাৰ নিজৰাটো মই দেখাটো পাহাৰৰ ওপৰত গৈছোঁ, নিজৰাটো দেখাইছোঁ। সকলোৱে এৰে পানী খাব, কেতিয়াবা কাৰণে প্ৰকৃতিৰ পানীও খাব লাগে। বহুতে মানুহে আজিকালি ধৰক এই একুৱাগাৰ্ডেই হওক বা আপোনাৰ যিয়ে নহওক দামী আপোনাৰ বহুত কিবা কানি পিউৰিফায়াৰ লগাই আপোনাৰ আজিকালি পানী নিজৰটো দেখালোঁ। কুলু গৈ বৈ আছে একদম উজনিৰ পৰা নামনিলৈ। সকলোৱে গা ধুইছে, কেনেকৈ গা ধুইছে আৰু তিনিটাক গা ধুইছে। গা ধুব ইচ্ছা গৈছে কিন্তু নৰোঁ, জ্বৰ উঠলি প্ৰব্লেম। ইমান ৰং বিৰঙৰ আপোনাৰ ৰং বিৰঙৰ ধুনীয়া ৰাখিছে, ল'ব পাৰে ইয়াত আহিলে। কিমানকৈ দাম বাইদেউ এইবিলাকত? এই মাফলাৰটো 200 টকা, বহুত বেছি দামো নহয়, ল'ব পাৰে। পিছে আমি এতিয়া লোৱা মুডত নাই, আমি এতিয়া ফুৰিব যাব আহিছোঁ। আপোনাৰ জাগা দেখাব লাগিব ন। ইয়াতে কমলাৰ বজাৰ আছে, কমলা খাব আহিব পাৰে। ধুনীয়া কমলাৰ দাম কিমান? কমলা 80 টকা ডৰ্জন। 80 টকা ডৰ্জন। এক ডৰ্জনত কেইটা ৰাখে? এক ডৰ্জনত কেইটা ৰাখে? 12টা। এটাত কেইটা ৰাখে হ'ল? ডাষ্টবিন ব্যৱহাৰ কৰক, সঁচাকৈ ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে। কাৰণ এইটো এটা পিকনিক প্লেচ। ঔটেঙা চৰি কমলা টেঙা আনিছে। বগৰী খাব আছে। ডাষ্টবিন ব্যৱহাৰ কৰিব সেইকাৰণে লাগে। পৰিৱেশ পৰিচ্ছন্ন হৈ থাকিলে আমাৰ পিকনিক প্লেচে হওক বা যিকোনো জেগাতে আহি ভাল লাগে। যদি চবতে মানে যদি ডাষ্টবিন ব্যৱহাৰ নকৰে, অ'ত খালাক ত'তে পেলাই যায়, দুৰ্গন্ধত যদি কোনো নেক্সট টাইম আহিব ইচ্ছা কৰা নহয় হা। গতিকে ইউজ ডাষ্টবিন সকলোৱে কৈছোঁ। ফ'ল' মানে কি বুলি কয়, এইটো গাইড, টুৰিষ্ট গাইড হয়।
সি আগে আগে গৈ আছে, আমি পিছে পিছে আহি আছোঁ। এইবিলাকে চক পাহাৰ মাজে মাজে ভূটান চকীত আহিছোঁ, কিন্তু ইয়াতে চকী নাই বহিবলৈ। বৰ দুখৰ কথা, কিন্তু কি ক'ব আৰু মানে বহুত দুখ। একচুৱেলি ৰোমেণ্টিক প্লেচ বুলি ক'ব পাৰোঁ। গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড লৈ পেলাই ফ্ৰেণ্ডৰ লগত আহি কাম নাই, কাম নাই। হিৰকৰ বহুত টেনশ্যন হৈছে, কাৰণ পৰিণীতাক লৈ মনত পৰি আছে। মনত পৰা নাই হিৰক, কিন্তু লাইভ ভিডিঅ' চলি আছে হিৰক। অ' পৰি, তোমাক হিৰকে মনত কৰা নাই, কৈ দিলোঁ তুমি বেলেগ ল'ৰা চাবা, টেনশ্যন ল'ব লগা নাই। 5টা আনি দিম, চাই দিম। লাইফত বহুত আপি আছে বোলে, চালিও কথা নাই বোলে, দেখিছ? এই হিৰক কি বিদ্যাপ লগত যাব তো দেখি আছোঁ আপোনাক। অঁ ইতাহে মেইন প্লেচ পাইছোঁ আমি। আগতে এখিনি মানুহতে খানা হৈছিল, ইতা আৰু যাব নোৱাৰি। ইতাহে মেইন প্লেচ পাইছোঁ, ৰ'বক দেখাই আছোঁ। অ' মাই গড, এখিনি চব কি মজা প্লেচ। আমি তলত যাব চেষ্টা কৰিম, আহা তলত যাম। অ মইনা যাবিনে নেযাওঁ ক মোৰে ঘৰলৈ, অ মইনা দিবিনে নেদাওঁ ক মৰম সঁচাকৈ। নাপাওঁ যা আকৌ ভাল। অ মইনা যাবিনে নেযাওঁ ক শিলৰ মাজে মাজে যাম। একচুৱেলি আজি অংকিতাক মিছ কৰিছোঁ দে, বেয়া মিছ কৰিছোঁ। অংকিতা পৰিণীতাক বেয়া মিছ কৰিছোঁ। যাওঁ কিন্তু বহুত দূৰ আহি বনৰে 1.5-2 কিলোমিটাৰ খোজকাঢ়া বস্তু দেখি পালোঁ আৰু যাবা ভাগৰ লাগছে। এই ঠাইৰ মাজত বহিছোঁ আৰু আমি